বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন নগাঁও জিলা আয়ুক্তৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত লাওখোৱা ভৰবন্থাৰ 9খনকৈ গাঁও নগাঁও জিলা প্ৰশাসনে উদ্ধাৰ কাৰ্যৰ লগতে বান সাহায্য বিতৰণ কৰি আহিছে বানাক্ৰান্ত লোকক আৰু বাঢ়নী পানীত ক্ষতি হোৱা বাটপথসমূহ কম সময়ৰ ভিতৰতে মেৰামতি কৰি যাতায়াতৰ সুচল কৰি তুলিবলৈ চেষ্টা কৰি থকা হৈছে বুলি জানিবলৈ দিয়া আয়ুক্তগৰাকীয়ে আনফালে প্ৰশাসনৰ ফালৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে উদ্ধাৰ কাৰ্যৰ পৰা আৰম্ভ কৰি বান সাহায্য বিতৰণ কৰা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে আয়ুক্তগৰাকীয়ে মানুহৰ যিটো অৱস্থা অতিকে বেয়া আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট ৰিলিফো দিছে ইয়াত কেইবাটাও পথ চব এইবিলাক আপোনাৰ বিধ্বস্ত কৰি থাকিছে কি ক'ব এতিয়া আমি সামগুৰি সাৰ্কেল অফিচৰ সাৰ্কেল এৰিয়াৰ আমি বুৰবন্ধা আৰু 2 নং 3 নং 4 নং বগামুখৰ গাঁও বিলাকক পৰিদৰ্শন কৰি আছো ইয়াত ব্ৰহ্মপুত্ৰ লেভেল আটাইতকৈ বঢ়াৰ কাৰণে আমাৰ সাৰ্কেলত টোটাল 9খন গাঁও এফেক্ট হৈছে আৰু আমি জিআৰৰ ব্যৱস্থা কৰি আছো কিন্তু কিছুমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ড্যামেজ হৈছে ধৰক ইয়াত এটা এগ্ৰিবন্ড আছিল পিএনআৰডি ৰেটো ড্যামেজ হোৱাৰ কাৰণে কিছুমান ফ্যামিলি এফেক্ট হৈছে আৰু আমাৰ ব্ৰহ্মপুত্ৰ লেভেল বঢ়াৰ কাৰণেও কিছুমান এফেক্ট হৈছে সো ইয়াৰ কাৰণে কি কৰিব পৰা যায় এটো আমি এসেস কৰিম এতিয়া আমাৰ ৰেস্কিউ ৰিলিফ এটো ব্যৱস্থা চলি আছে কালি আমি 30 জন মানুহক জাস্ট মাথাউৰি এপাৰ পৰা ৰেস্কিউ কৰিছিলো এইখিনি গাঁৱত সো আমাৰ ৰিলিফ দিয়াৰ মেইন উদ্দেশ্য আছে যে ভালকৈ ৰিলিফ মানুহে পাওক আৰু যদি কোনোবাক ৰেস্কিউ দৰকাৰ হয় ৰেস্কিউ এতিয়া আমি ব্যৱস্থা কৰি আছো স্যাৰ এই প্ৰথম ছিঙি নিছে এইটো কাৰণে স্যাৰ সোনকালে কিবা এটা ব্যৱস্থা কৰা এইটো ইয়াত মই গম পাওঁ এতিয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰক পঠাম আৰু তাৰ পাছত এইটো কেনে ধৰণে এইটো কৰিব পৰা যায় কিমান এইটো ডাঙৰ ব্ৰিজ আছে এইবিলাক এসেস কৰি পানী কমাৰ পাছত এইটো একচন হ'ব থ্যাংক ইউ স্যাৰ